মানভাৱে কৰি আছে মিয়া ৰাজনীতি মিয়া যে বহা দিয়ে সেইকাৰণে মানে কয় মানুহে কিন্তু আচলতে মৰমতে কয় নেকি আমি সেই বস্তুটো মানে এতিয়াও ধৰিব পৰা নাই মৰমত যদি নকয় তেতিয়াহ'লে বস্তুখিনি কিয় সমান দিলে মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰিব আমি এতিয়া মানে হিমন্ত বিশ্ব শৰ্মাকে বিচাৰিছোঁ একেই থাকক আকৌ হয় সমানেই দিছে সকলোকে দিছে অৰুণোদয় দিছে সকলোকে দিছে মোবাইল সকলোকে দিছে আৰু স্কুটি দিব বুলি কৈছে সকলোকে দিব বুলি কৈছে কোনো বাছিটো ছাৰে তেনেকুৱা কোৱা নাই বোলে আমি মুছলিমক দিম হিন্দুক নিদিওঁ বা হিন্দুক দিম মুছলিমক নিদিওঁ এনেকুৱা কোৱা নাই আমাক সকলোকে সমানেই দিছে মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰিব আমিতো আমাৰ হিমন্ত ছাৰকে বিচাৰিম মুখ্যমন্ত্ৰী বিচাৰিব যি কাম কৰি আছে ভালেই কৰি আছে সেইটো কাৰণে আমি ছাৰকে বিচাৰিম যাতে অহা আগন্তুক ইলেকশ্যনক ছাৰে জিকিব পাৰে আমি পাব পাৰোঁ বা আমাক সুবিধা দিব পাৰে ছাৰে তেনেকুৱা মুখ্যমন্ত্ৰী আমাৰ লাগে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰে যে যি সহযোগিতা আগবঢ়াইছে আমাৰ দৰিদ্ৰ পৰিয়ালৰ কাৰণে সেইখিনি লৈ আমি বহুত সুখী হৈছোঁ কিয় জানেনে হিন্দু মুছলমান ইয়াত কোনো বাধা হেৰি কৰা নাই সমানে আঁচনিবিলাক ভগাই দিছে ধৰক এতিয়া অৰুণোদয় আঁচনিটো যে দিছে আমাৰ মুছলিমেও যিমান পাইছে হিন্দুৱে তিমানেই পাইছে এই আঁচনিটো লৈতো মুখ্যমন্ত্ৰী ডাঙৰীয়া চাহেবেতো কোনো বাধা হেৰি কৰা নাই যে মুছলমানে কম পাব হিন্দুৱে আমাৰ বেছি পাব এনেকুৱা কোনো বাধাৰ হেৰি সৃষ্টি কৰা নাই সেইকাৰণে আমি আগন্তুক দিনত হিমন্ত ডাঙৰীয়া চাহাবকে আমি মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ আৰু আগন্তুক দিনত যাতে আমাৰ গৰীব দৰিদ্ৰ পৰিয়ালে আৰু সহযোগিতাৰে আগবাঢ়ি যাব পাৰে সেইখিনি যাতে আঁচনি আৰু আঁচনি বহুতখিনি দিছে সেইকাৰণে মুখ্যমন্ত্ৰীৰ কাৰণে আমি অনুৰোধ থাকিলে আৰু পিছতো পাম বুলি মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিচাৰোঁ আমি পইচা গোটৰ ফালৰ পৰা আমি অৰুণোদয় লাভ কৰিছোঁ তাৰপাছতে আকৌ 10,000 টকাকৈ এতিয়া দিলে আমি সেইখিনিও পালোঁ আৰু লাখপতি বাইদেউৰ আৰু আগলৈও দিম বুলি কৈছে তাৰপৰা আকৌ ৰেচন পাতি আমাৰ সেইবিলাক আমি সুবিধাটো পাইছোঁ চাউল দাইল নিমখ চেনি সকলোখিনিয়ে পাইছোঁ ইয়াত তেল দিম বুলিও কৈছে সেইটো নকওঁ আৰু বাৰু কি দিয়ে সেইটো পিছৰ কথা ইমানখিনি সুবিধা দিছে আমি তেখেতকে বিচাৰিব লাগিব আমি মুখ্যমন্ত্ৰী হিচাপে ভৱিষ্যতলৈ আমি তেওঁকে বিচাৰোঁ এতিয়া বৰ্তমান বিজেপি চৰকাৰখন আছে বিজেপি চৰকাৰে থাকিব আগলৈও আমিও কষ্ট কৰিম চৰকাৰখনৰ হৈ পেলাই ক'ব লাগিব আমিও কষ্ট কৰিম কিন্তু আৰু যি নতুনকৈ প্ৰজন্ম উঠি আহিছে তেওঁলোকৰ কাৰণে যাতে আৰু অকণ কষ্ট কৰে দুখীয়া ল'ৰা ছোৱালীখিনিৰ কাৰণে অকণ চায় আৰু বস্তু বাহানিবিলাকৰ দাম অলপ বাঢ়িছে সেইটোত অকণ চকু দিলেই হ'ল তেতিয়া আমি মানে মধ্যবিত্ত মানুহ ভালকৈ চলিব পাৰিম